নমস্কাৰ। আজি উপস্থিত আমাৰ সাংবাদিক ভাই বন্ধুসকল, মই শ্যামল দত্ত। মই বক ২৭ নং সমষ্টি পৰিষদৰ নিৰ্বাচনৰ পৰা আপৰ বেনাৰত মই নেতৃত্ব দিছিলোঁ। আৰু মোৰ উদ্দেশ্য লক্ষ্য আছিল যে ৰাইজৰ হকে কাম কৰা, ৰাইজৰ লগত মানে একেলগে কাম কৰা। সেয়ে মই নিৰ্বাচনী প্ৰচাৰ চলাব যাওঁতে আজি ৰাইজৰ লগত মত বিনিময় কৰি মই দেখা পালোঁ যে আজি 10 বছৰে আমাৰ সুমিত দাই যিখিনি কাম করছে বহুত ভাল কাম করছে। সেইকাৰণে মই সুমিত দাক আজি সমৰ্থন কৰিছোঁ। মোৰ উদ্দেশ্য লক্ষ্য যে নিৰ্বাচন খেলি ৰাইজৰ হকে কাম কৰা। যিহেতু সুমিত দা ৰাইজৰ হকে বহুতখিনি কাম কৰিছে, মোৰো উদ্দেশ্য লক্ষ্য সেইটোৱে আছিল যে ৰাইজৰ হকে কাম কৰিম। সেইকাৰণে মই সুমিত দাক সমৰ্থন কৰিছোঁ। লগতে মই ২৭ নং বক ৰাইজক মই একদম অনুৰোধ জনাওঁ যে আপোনালোকে যোনে যোনে মোক ভোট দিব বিচাৰিছিল, মোক ঝাৰুৰ চিহ্নত ভোট দিব বিচাৰিছিল, সেই ভোটটো আপোনালোকে মোক নেদি টিভিৰ ছবিত ভোট দি সুমিত দাক জয়যুক্ত কৰক। আৰু আমি আহি থকা দিনত একেলগে সুমিত দাৰ লগত লগ হৈ ৰাভা হাছং পৰিষদত সুন্দৰভাৱে একেলগে লগ হৈ কাম কৰি যাম। ধন্যবাদ। কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ লগত মোৰ এইটো কোনো কথা নাই। মোৰ উদ্দেশ্য লক্ষ্য হ'ল ৰাইজৰ কাম কৰা। আৰু মই জানো যে আহি থকা দিনত বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰে যি ধৰণে তীব্ৰ গতিত কাম কৰি গৈছে, এই চৰকাৰৰ লগত মই ৰাভা যৌথ মঞ্চৰ লগত একলগ হৈ অনাগত দিনত সুমিত দাৰ লগত লগ হৈ মই ৰাইজৰ হকে সুন্দৰভাৱে কাম কৰি যাম। কেন্দ্ৰীয় নেতৃবৃন্দ মই চাওক, মই এটা মোৰ নিজাকৈ এটা ৰাজনৈতিক দল আছে। মই সিহঁতৰ পৰা মই টিকেট মই ল'ব যোৱা নাই, মই যাচি যোৱা নাই। সিহঁতে মোক আহি টিকেট দিছে। মই টিকেট দিয়াৰ পিছত তেওঁলোকে মোক খেলিবৰ কাৰণে কৈছিল। কিন্তু কথা হ'ল মোৰ লগত ৰাইজ ডাঙৰ, মোৰ লগত বেনাৰখন ডাঙৰ নহয়। কাৰণ আগন্তুক দিনত মোৰ ভৱিষ্যত আছে। মই ২৬, যিহেতু মই ২১ত নিৰ্বাচন খেলিছোঁ আৰু ২৬তো মই নিৰ্বাচন কৰিম। মোক বেছি দৰকাৰ ৰাইজ, কাৰণ মোক ৰাইজ সদায় লাগিব। আৰু ৰাইজে এটাই কথা কৈছে, ৰাইজে মোক যিহেতু কৈছে কি সুমিত দাক সমৰ্থন কৰাৰ কথা ৰাইজে কৈছে, সেইকাৰণে মই সুমিত দাক সমৰ্থন এই কাৰণে কৰিছোঁ। সুমিত দাও উঠি অহা মানুহ, আমিও উঠি অহা মানুহ, আমি আগুৱাই যাই ভাল কৰি কাম কৰিব পাৰিম। আপ সন্দৰ্ভত মই কি ক'ম? আপৰ লগত মোৰ ইমান ঘনিষ্ঠ নাই। তেওঁলোকে অকস্মাত মোৰ তাতে আহিছে, মই নিৰ্বাচন খেলিব লাগে বুলি কৈছে, সেইখিনিয়ে। তাৰ বাদে আৰু মোৰ ক'বলগীয়া একো কথা নাই। সেইদিনা মোৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছে যে মই কংগ্ৰেছক নকিয়া মোবাইল কৈছিলোঁ। আৰু মোক বহুত মানুহে কৈছে কংগ্ৰেছক নকিয়া মোবাইল কোৱা কাৰণটো কি? সেই কাৰণটো হ'ল চাওক, বৰ্তমান যিমান মানুহে মোবাইল ব্যৱহাৰ কৰে, কোনোবাৰ হাতত নকিয়া মোবাইল নাই কা, কিন্তু নাম যথেষ্ট আছে। কংগ্ৰেছ দলটো এনেকুৱা হৈছে, নাম যথেষ্ট হৈছে। তাৰমানে তেওঁলোকে নাম আছে কিন্তু কাম কৰিব পৰা নাই। আজি বকত যিজন কেণ্ডিডেট দিছে সুমিত দাৰ এগেইনষ্টে, তেওঁৰ যথেষ্ট বয়স হৈছে। তেওঁ আজিৰ তাৰিখত মানে কি কাম কৰিব? তো প্ৰায় ৬০-৬৫ বছৰ পাৰ হৈ গৈছে। তেওঁ ৰাইজৰ হকে কি কাম কৰিব? আৰু মই কওঁ যে তেওঁ এতিয়া মানে মই এইখিনি কথাই কওঁ, তেওঁ কংগ্ৰেছৰ বকৰ পৰা যিজন প্ৰতিনিধি দিছে, তেওঁক এতিয়া বৰ্তমান ৰাইজৰ হকে কাম কৰিব পৰা তেওঁৰ ক্ষমতা নাই। তেওঁ সুন্দৰভাৱে এতিয়া মন মন্দিৰ এইগিলা থাকিব লাগে, আপোনাৰ দেশ বিদেশ ভ্ৰমণ কৰিব লাগে, এই এটা কথা।